নমস্কাৰ মই ৰফিকুল ইছলাম চাপৰৰ পৰা আজি আপোনালোকে জানে যে আমাৰ চাপৰৰ অপূৰ্ব নাথ ডাঙৰীয়া তেখেতে ফেচবুকত এক্সপাৰ্ট হয় আৰু মই বহুদিনৰ পৰা তেখেতৰ ভিডিঅ' চাই আছোঁ চাই পেলাই বহুদিনৰ পৰা ভাবিছিলোঁ যে মই আহিম যোৱাকালি আহিম বুলি ভাবিছিলোঁ যে আজি শিক্ষক দিৱস আছিল তো যিহেতু আমাৰ ফেচবুকত তেওঁ আমাৰ শিক্ষক আৰু সেইকাৰণে মই এটা গামচাও লৈছিলোঁ সেই ফুলাম গামোচাৰে মই আজি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিম ভাল লাগিল আৰু মেইন কথা হৈছে সকলোৱে ভালদৰে কাম কৰি যাওক আৰু আমাৰ ঘৰৰ ওচৰতে দাদাহঁত দাদা আপোনাৰ ঘৰখন খৰিদা গোসাইগাঁও 3 নম্বৰ ডিষ্ট্ৰিক্ট ধুবুৰী পৰে হয় হয় চাপোৰ্ট হয় যিসকলে ফেচবুকত নতুনকৈ আহিছে দাদা বহুত দিন পুৰণা আৰু দাদা আগতে আপুনি ৰিপৰ্টাৰ চাই কৰিছিল নেকি হয় এতিয়া কৰি আছে আৰু যিসকলে দাদাৰ চেনেলত যোৱা নাই আপোনালোকে সকলোৱে দাদা চেনেলৰ নাম কি হ'ব নিউজ 13 আছাম যিসকলে চিনি পোৱা নাই লাগে আপোনালোকে মোৰ প্ৰফাইলত দাদা এটা কমেণ্ট কৰি দিব আপুনি কমেণ্ট কৰিলে তেতিয়া আপোনাৰ কমেণ্টৰ ভিতৰত আপোনালোকে দাদাৰ প্ৰফাইলত যাব পাৰিব আৰু লগতে আৰু দাদা এজন আহিছিল লগত লগ পাই বহুত ভাল লাগিল দাদা হয় চাপৰৰ হয়তো মোৰ চাপৰৰ হয় হয় আমি একেলগে কাম কৰি আছো ফেচবুকত কিবা প্ৰব্লেম হ'লে সকলোৱে ইয়াত আহিব কিবা ফেচবুকৰ কিবা প্ৰব্লেম হ'লে সব ইয়াতে সলভ কৰিব পাৰিব আৰু আমাৰ ইয়াত দাদাও আছে নমস্কাৰ মোৰ নাম আব্দ মই চাপৰতে থাকোঁ একেলগে আহিছোঁ আমি আমাৰ অপূৰ্ব ডাঙৰীয়াৰ ওচৰত আহি খুব ভাল লাগিল তেওঁ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়তো অনাগত দিনত মেডেল হ'ব আমাৰ এটা গৌৰৱ আমি আশা কৰোঁ তেওঁৰ এই সুনাম অব্যাহত থাকক আচলতে যিসকল মানুহে মানে যিসকল বন্ধুৱে এই কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছে আচলতে বহুখিনি জানিবলগীয়া আৰু কৰিবলগীয়া বস্তু আছে কাৰণ আমি কণ্টেণ্ট মনিটাইজেশ্যন পোৱা মাত্ৰই যে আমাৰ টকাবিলাক বেংকত জমা হ'ব এনেকুৱা কথা নহয় সকলো বস্তু ছেটিং কৰি ল'ব লাগে আৰু সকলোৱে নাজানে যাৰ কাৰণে অপূৰ্ব নাথ ডাঙৰীয়াৰ ইয়াতে আহিলে সকলো বস্তু মানে ছেটিং কৰি লৈ যাব পাৰিব আৰু ভালভাৱে সুন্দৰভাৱে কাম কৰি স্বাৱলম্বী অৰ্জন কৰিব পাৰিব তো ধন্যবাদ আহিছোঁ ভাল লাগিল লগ থাকিম থেংক ইউ